কোড হেৰাল চৰকাৰী আঁচনি মহানগৰীতে দৰ্শনাৰ্থীৰ বাবে যাতায়াতৰ সুবিধা নাই এটা মন্দিৰত ৰাজ্য চৰকাৰৰ ন আঁচনিয়ে এতিয়াও ঢুকি পোৱা নাই মহানগৰীৰ মাজমজিয়াৰ এটি প্ৰসিদ্ধ মন্দিৰ গুৱাহাটীৰ পৰা উমানন্দ মন্দিৰলৈ যাতায়াতৰ বাবে জল পৰিবহণ বিভাগৰ ফেৰীৰ ব্যৱস্থাৰ লগতে আছে জীৱন ডিঙা আঁচনিৰ ভটভটি সেৱা কিন্তু চৰকাৰৰ আঁচনিয়ে এতিয়াও সামৰিব পৰা নাই উত্তৰ পাৰৰ দৰ্শনাৰ্থীসকলক উত্তৰ গুৱাহাটীৰ পৰা উমানন্দ যাবলৈ নাই কোনো সুব্যৱস্থা উত্তৰ পাৰৰ লোকে উমানন্দ মন্দিৰলৈ যাবলৈ হলে প্ৰথমেই আহিব লাগিব গুৱাহাটী মহানগৰী গুৱাহাটীৰ পৰাহে যাব লাগে ময়ূৰদ্বীপ উমানন্দ মন্দিৰ দৰ্শন কৰিবলৈ শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে কিন্তু সমগ্ৰ ঘোষণা ফটোকাৰ ফেনত পৰিণত হৈছে উমানন্দৰ পৰা উত্তৰ গুৱাহাটীলৈ যাতায়াতৰ সুব্যৱস্থা অতি শীঘ্ৰে কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে স্থানীয় ৰাইজে হয় উত্তৰ গুৱাহাটীৰ পৰা উমানন্দলৈ যাবলৈ যথেষ্ট আহুকাল হয় কিয়নো ইয়াত জাহাজ বা নাৱৰ ব্যৱস্থা নাই গুৱাহাটীলৈ যাবলৈ ঘূৰি আহিবলৈ হয় কি ক'ব তাৰমানে একচুৱেলি 2018 চনৰ এক্সিডেণ্টৰ পাছৰ পৰা অসম চৰকাৰে যেতিয়াৰ পৰা নাও বুডিবিলাক বন্ধ কৰিলে সেই দিন ধৰি আজিলৈকে উত্তৰ পাৰৰ যিবিলাক যাত্ৰী উমানন্দত যোৱাৰ কোনো লিংক নাই যাৰ বিনিময়ত আমি আগতে কি কৰিছিলোঁ আমি সৰুকালৰ পৰা এই উমানন্দত উত্তৰ গুৱাহাটী পাৰাপাৰ বেজেৰা শালমাৰা মান্নাগাপা গোটেই বৃহত্তৰ উত্তৰ পাৰৰ অঞ্চলৰ মানুহ আমাৰ উমানন্দত ভোগ লৈ গৈছিল মাঘৰ মাহত কিন্তু আজি এই 18 চনৰ এক্সিডেণ্টৰ পাছৰ পৰা যেতিয়াৰ পৰা নাও জাহাজ বন্ধ হ'ল তেতিয়াৰ পৰা আপোনাৰ ভোগ উমানন্দত যোৱাটো বন্ধ হ'ল আজি বেছি দিন নালাগে আজি এসপ্তাহ আগত মই উমানন্দত গৈছোঁ তাৰে আপোনাৰ ব্ৰাহ্মণখিনিয়ে দুখ প্ৰকাশ কৈছে কি শিৱ চাহ আজি তহঁতৰ উত্তৰ গুৱাহাটীৰ যিমান মানে আপোনাৰ ভোগ লৈ অহা মানুহ আজিলৈকে আমি নেদেখা হ'লোঁ গতিকে মই ভাবোঁ অসম চৰকাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে এইটো এটা ভাল চিন্তা চৰ্চা কৰি উত্তৰ পাৰ আৰু উমানন্দৰ মাজত যাতে ফেৰী সেৱাৰ ব্যৱস্থা কৰে গতিকে এইটো গ'লে খুব ভালে হয়